পাঠশালাত হোমৱৰ্ক ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছে অভিনেত্ৰী গায়ত্ৰী মহন্ত। পাঠশালাত চিলভাৰ চিনচেক্স চিনেমা হলত প্ৰচাৰ ছবিখনৰ হলটো দৰ্শক আৰু অনুৰাগীসকলৰ মাজত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু ছবিখনৰ কলা কুশলীসকলে দৰ্শকসকলৰ সৈতে মত বিনিময় কৰে। মোৰ এখন প্ৰথম চিনেমা আৰু মানুহক কম যে আমাক যাতে আশীৰ্বাদ দি গৈ থাকক আৰু মানুহ চবেই চাইছে, যিখিনিয়ে চাইছে তেওঁলোকক ধন্যবাদ আৰু যি নাইছে তেওঁলোককো ধন্যবাদ, কাৰণ মোৰ বিশ্বাস আছে তেওঁলোক আহিব আৰু আমাক আশীৰ্বাদ দি যাওক যাতে আমি আৰু তেনেকৈ চিনেমা কৰিব পাৰোঁ। যে চিনেমাখনত এইটোৱে বুজোৱা গৈছে যে হোমৱৰ্ক বাছ মানে কেতিয়াও প্ৰেছাৰ কৰি কেতিয়াও মানে কৰিব নাপায়। বাছ হাঁহি ফূৰ্তিত যদি কৰে তেতিয়া তেওঁলোকৰো ভাল লাগিব, হোমৱৰ্ক কৰিও ভাল লাগিব। প্ৰথমেই প্ৰত্যেকগৰাকী দৰ্শকলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ হোমৱৰ্ক চিনেমাখন ইমান সুন্দৰকৈ আঁকোৱালি লোৱাৰ কাৰণে। আজি আমি এতিয়া আহি পেলাই পাঠশালাৰ এই চিনেমা হলটোলৈ আহি উপস্থিত হ'লোহি আমি হোমৱৰ্ক টিমটো। খুব ভাল লগা এটা পৰিৱেশ, কি সুন্দৰকৈ সকলোৱে আহি পেলাই হোমৱৰ্ক চাবলৈ আগবাঢ়ি আহিছে, সৰু সৰু ল'ৰা ছোৱালী আহিছে। আৰু আমি আগতেও কৈছোঁ যে হোমৱৰ্ক চিনেমাখন কেৱল সৰু সৰু ল'ৰা ছোৱালীৰ চিনেমা নহয়, শিশু চিনেমা নহয় এখন। বিশেষকৈ অভিভাৱকসকলে আৰু শিক্ষকসকলে আৰু শিশুসকলেও নিশ্চিতভাৱে চোৱাটো আমি বিচাৰিছোঁ আৰু আমাৰ সেই আশা আৰু বিশেষকৈ পৰিচালক অচিন্ত শংকৰৰ যি এটা সপোন এই চিনেমাখনৰ জৰিয়তে যে শিশুসকলৰ হোমৱৰ্কৰ যি বোজা, সেই বোজাটো যাতে তেওঁলোকৰ কেতিয়াও মানে বোজাত কোঙা হৈ নপৰে। শিশুসকল যাতে সদায় প্ৰকৃতিৰ লগতে উমলি জামলি ডাঙৰ হ'ব পাৰে, সেইটোৱে এই ছবিখনৰ জৰিয়তে দিব বিচৰা মেছেজ। আৰু এই মেছেজটো খুব সুন্দৰকৈ দৰ্শকে আদৰি লৈছে, গতিকে যথেষ্ট ভাল লাগিছে। যিহেতু ইয়াৰ বিষয়বস্তুটোৱে অলপ ব্যতিক্ৰম, সাধাৰণতে এনেকুৱা ধৰণৰ ছবি অসমত নহয়, খুব কম হয়। আৰু সেইকাৰণে আমি দৰ্শকক এটাই অনুৰোধ জনাব খুজিছোঁ যে এইখন ছবিক যদি মৰম কৰে, ৰাইজে আশীৰ্বাদ দিয়ে, তেনেহ'লে ভৱিষ্যতে এনেকুৱা ব্যতিক্ৰমী বিষয়বস্তুলৈ ছবি কৰিবলৈ প্ৰযোজক ওলাই আহিব, পৰিচালক ওলাই আহিব। আৰু আমি এটা কথা ক'ব পাৰোঁ, ছবিখন ইতিমধ্যে আজি পঞ্চম দিন আজি 5টা দিনমান পাৰ হৈ গৈছে। আমি গুৱাহাটীতো দেখিছোঁ দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু যিসকলে ছবিখন চোৱাৰ পিছত ওলাই আহি আমি লগ পাইছোঁ, তেখেতসকলে আমাক খুব আশাৰে কৈছে যে এখন খুব ভাল ছবি হৈছে, ভৱিষ্যতেও যাতে এনেকুৱা বিষয়বস্তু লৈ ছবি কৰা হয়। মোৰ এখন প্ৰথম চিনেমা আৰু মানুহক কম যে আমাক যাতে আশীৰ্বাদ দি গৈ থাকক আৰু মানুহ